Hello, good morning, good evening, good afternoon everyone. এতিয়া ডে 1 তোমালোকৰ মেথছৰ ক্লাছ মই আৰম্ভ কৰিছো। তোমালোকে জানাই মই তোমালোকৰ ঋষভ দা আজিৰ পৰা আসাম পুলিচৰ যিমান মেথছৰ ক্লাছ আছে ৰিজনিংৰ ক্লাছ আছে আজিৰ পৰা মই তোমালোকৰ আৰম্ভ কৰিছো। আজি প্ৰথম ক্লাছটো তোমালোকৰ মই কিহৰ পৰা আৰম্ভ কৰিম নাম্বাৰ সিস্টেমৰ পৰা। নাম্বাৰ সিস্টেমটো ইয়াৰ যিকোনো কম্পিটিটিভ এক্সামৰ একদম বেকবোন বুলি ক'ব পাৰিবা। ইয়াৰ পৰা কিছুমান সৰু আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক খুদে। ওকে, এতিয়া ইয়াৰ প্ৰথম কনসেপ্টটো হ'ল নাম্বাৰ সিস্টেমৰ। এতিয়া চোৱা, নাম্বাৰ সিস্টেমৰ প্ৰথম কনসেপ্টটো প্লেস ভ্যালু আৰু ফেস ভ্যালু। ওকে, ইয়াত আমি সকলোৱে জানো প্লেস ভ্যালু আৰু ফেস ভ্যালু কি হয়। ওকে, এতিয়া চাবা কোনোবা এটা সংখ্যাৰ যদি প্লেস ভ্যালু বুলি কয় আৰু ফেস ভ্যালু বুলি কয় এই দুটাৰ মাজত ডিফাৰেন্স কি হয়? ডিফাৰেন্স কি হয়? এতিয়া ভাবা কোনোবা এটা সংখ্যা আমি লিখিছো 4398। ওকে, 4398 ৰ যদি প্লেস ভ্যালু বুলি কোৱা 4 ৰ প্লেস ভ্যালু হ'ব কিমান? সরি 8 ৰ প্লেস ভ্যালু হ'ব কিমান? এইটো আমি জানো একক, এইটো হ'ব দহক, এইটো হ'ব শতক, এইটো হ'ব কিমান? হাজাৰ। ওকে, মানে ওয়ান্স, টেন্স, 100 আৰু 1000। এতিয়া 8ক আমি কি বুলি লিখো? 1 8 গুণ 8, 1 8 গুণ 8। এতিয়া সেকেন্ড কি আছে 9, 9ৰ আমি প্লেস ভ্যালু কি হ'ব? 9। এতিয়া ইয়াত হ'ব 10 into 9 মানে কিমান হ'ব? 90 মানে 90। এতিয়া চাবা তাৰ নেক্সট কি আছে 3, 3 equal 100 into 3 কিমান হ'ব? 300। আৰু নেক্সট আছে কি 4, 4 হ'ব কি 1000 into 4 equal 4000। কিয়নো চাবা 8 আছে এককৰ ঘৰত, এককৰ ঘৰ মানে 1 আৰু 9 আছে কি হত দহকৰ ঘৰত, দহক মানে হল 10। এতিয়া শতক মানে বা 100 মানে 100 আৰু 1000 মানে 1000। সেই কাৰণে 4ৰ স্থানত আমি কি লিখিছো 1000। আৰু ইয়াত স্পেশালি আমি কেনেকে মনত ৰাখিম একদম ইজি পদ্ধতিটো হল যেনে ইয়াত কিমান আছে 4398 আছে হয়নে? এতিয়া 8 ৰ পাছত যিমান সংখ্যা আছে 8 ৰ প্লেস ভ্যালু কি হ'ব? স্থানীয় মান কিমান হ'ব? 8 ৰ পাছত যিমান সংখ্যা আছে সিমানে শূন্য, এটাও নাই যদি ইয়াৰ পাছত এটাও শূন্য নহয়। এতিয়া 9, এতিয়া 9ৰ পাছত কিমানটা সংখ্যা আছে? এটা সংখ্যা আছে, গতিকে ইয়াৰ পাছত আমি এটা শূন্য লগাম। এতিয়া 3, এতিয়া 3ৰ পাছত কিমানটা সংখ্যা আছে? দুটা, এই কাৰণে আমি ইয়াত কি লগাম? দুটা শূন্য। এতিয়া 4, 4ৰ পাছত কিমানটা সংখ্যা আছে? তিনিটা, গতিকে 4ৰ পাছত আমি কিমান লগাম? 4টা শূন্য। এইটো হৈ গল তোমালোকৰ কি প্লেস ভ্যালু। ইয়াৰ পৰা কিছুমান কোৱেশ্চন খুদে, এইটো কোৱেশ্চন মই লিখাই আছো। এতিয়া চাবা, এতিয়া নেক্সট আহি গল ফেস ভ্যালু। ফেস ভ্যালু মানে কি হয়? যেটো আমি ইয়াত লিখিছো 4398, 4398 ইয়াৰ প্লেস ভ্যালুটো হল আৰু এইটো এতিয়া ফেস ভ্যালুটো হল সেম। এতিয়া 8ৰ ফেস ভ্যালু সদায় 8 হ'ব, 9ৰ ফেস ভ্যালু সদায় 9 হ'ব, 3ৰ ফেস ভ্যালু সদায় 3 হ'ব, 4ৰ ফেস ভ্যালু সদায় কিমান হয়? 4 হয়। ইয়াৰ কোনো চেঞ্জ নহয়। এতিয়া চাবা ইয়াৰ পৰা কোৱেশ্চন কেনেকে দিয়ে তোমালোকক? ইয়াৰ পৰা কোৱেশ্চন কেনেকে দিয়ে? যেনেকে কোনোবা এটা তোমাক সংখ্যা দিলে, কোনোবা এটা নাম্বাৰ দিলে, যেনে 9684 ইয়াত কলে যে ফাইন্ড দ্য ডিফারেন্স আৰু 6। ইয়াত কোৱেশ্চন দিলে ফাইন্ড দ্য ডিফারেন্স between 'place value and face value of 6'। এটা তোমালোকে কেনেকে কৰিবা? এটা ডিফারেন্স মানে কি হৈ গল? পাৰ্থক্য লিখিব দিছে কাৰ? ফেস ভ্যালু আৰু প্লেস ভ্যালু কাৰ? 6ৰ। এটা ইয়াত 6ৰ প্লেস ভ্যালু কি হ'ব? এটা প্লেস ভ্যালু মানে কি হয়? সিম্পলি তোমালোকে কি কৰিবা? চাবা এইটো 6 হয় ন, এতিয়া 6ৰ পাছত কেইটা সংখ্যা আছে? 1 2 3, তিনিটা সংখ্যা আছে, গতিকে ইয়াৰ পাছত কেইটা শূন্য হ'ব? তিনিটা শূন্য। এতিয়া ফেস ভ্যালু মানে কি হয়? যেটো 6 সেম টু সেম আমি ইয়াত লিখিব লাগে। এতিয়া ডিফারেন্স কইতে ফাইন্ড দ্য ডিফারেন্স মানে এই দুটাৰ মাজত পাৰ্থক্যটো কি হ'ব চাবা। এতিয়া 10ৰ পৰা 6 গলে থাকিল
4 ইয়াত হব 9 ইয়াত হব 9 ইয়াত হব 5 এনেকা কোৱেশ্চন আমাক বেছিভাগ খুদি থাকে ওকে এইটো হল প্লেস ভ্যালু আৰু ফেস ভ্যালু ওকে এটা নেক্সট চাবা নেক্সট আমাৰ কি হয় ইয়াত ইম্পৰ্টেন্ট নেক্সট আমাৰ হয় সংখ্যা কিছুমান সংখ্যা কেই প্ৰকাৰৰ থাকে চাবা এতিয়া প্ৰথমটো হল আমাৰ সংখ্যাৰ ভিতৰত নেচুৰেল নাম্বাৰ আমি ইয়াক কি বুলি কওঁ স্বাভাৱিক সংখ্যা বুলিও কওঁ ইয়াক অসমীয়াত কি বুলি কওঁ স্বাভাৱিক সংখ্যা আৰু ইংলিছত নেচুৰেল নাম্বাৰ বা ইয়াক কি বুলি কওঁ কাউন্টিং নাম্বাৰ বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় কাউন্টিং নাম্বাৰ যিবোৰ আমি জেনাৰেলি কাউন্ট কৰো যেনেকে 1 2 3 4 5 6 7 8 1 2 3 4 এইবোৰ এইবোৰৰ সেটক আমি কি বুলি কওঁ যিবোৰ নাম্বাৰৰ সেট থাকে ওকে এইবোৰ নাম্বাৰৰ সেটক আমি কি বুলি কওঁ নেচুৰেল নাম্বাৰ ওকে এটো বহুত ইজি হয় সেইকাৰণে মই একদম বেসিকৰ পৰা কৈ আছো তথাপিও চোৱা এটা সেকেন্ড হোল নাম্বাৰ কি হয় এতিয়া হোল নাম্বাৰ মানে হল পূৰ্ণ সংখ্যা কি হ'ব পাৰে চাবা নেচুৰেল নাম্বাৰ ইনক্লুডেড 0 চাবা এইটো নেচুৰেল নাম্বাৰ হয় স্বাভাৱিক সংখ্যা কি থাকে স্বাভাৱিক সংখ্যা থাকে 1 2 3 4 এনেকে কৰি এটা আহি গল হোল নাম্বাৰ এতিয়া হোল নাম্বাৰ কি থাকে হোল নাম্বাৰ ইনক্লুড হয় 0 1 2 3 4 5 এনেকে কৰি কন্টিনিউ ওকে ইয়াত মাত্ৰ এটা ইনক্লুড থাকে সেইটো হল 0 এটা নেচুৰেল নাম্বাৰ থাকে 1 2 3 4 ৰ পৰা ইনফাইনাইট লৈকে আৰু হোল নাম্বাৰ থাকে যেটো 0 এটা ইনক্লুড হয় নেচুৰেল নাম্বাৰত 0 1 2 3 4 ইনফাইনাইট লৈকে এটা নেক্সট আহি গল মোস্ট ইম্পৰ্টেন্ট ইন্টিজাৰ্স যাক আমি অখণ্ড সংখ্যা বুলি কওঁ ইয়াক আমি কি বুলি কওঁ অখণ্ড সংখ্যা বুলি ইন্টিজাৰ্সক আমি কি বুলি কওঁ অখণ্ড সংখ্যা এতিয়া চোৱা অখণ্ড সংখ্যা কি হয় ইয়াত স্পেশালি থাকে আটাইবোৰ হোল নাম্বাৰ আৰু থাকে নেগেটিভ নাম্বাৰ চাবা ইয়াৰ সেটটো কি হয় ইয়াৰ সেটক আমি কেনেকৈ লিখিব পাৰিম ইয়াত সকলো ধনাত্মক সংখ্যা মিন্স ইয়াত সকলো পজিটিভ নাম্বাৰস কি থাকে 1 2 3 4 সকলো পজিটিভ সংখ্যা তাৰ পাছত থাকে নেগেটিভ সংখ্যা -1 -2 -3 -4 আৰু থাকে কি হল শূন্য এইবোৰ সংখ্যাক আমি একেলগে অখণ্ড সংখ্যা বুলি কওঁ বা ইন্টিজাৰ্স বুলি কওঁ আৰু যিবোৰ সংখ্যাক আমি অখণ্ড সংখ্যাক সদায় আমি কি কৰিব পাৰো কোনোবা এটা সংখ্যা ৰেখাত আমি কি অঙ্কন কৰিব পাৰো কোনো এটা সংখ্যা ৰেখাত কি অঙ্কন কৰিব পাৰো ইয়াক আমি স্পেশালি সংখ্যা ৰেখাত অঙ্কন কৰিব পাৰো ইয়াত কি হয় যেনেকে আমি 0 1 2 3 4 এনেকে ডট -1 -2 -3 -4 আদি এইবোৰ সংখ্যাক আমি কি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰো ইন্টিজাৰ্সক ওকে দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট আৰু এটো কি হয় বহুত বেসিক হয় এতিয়া মই বেসিকৰ পৰা তোমালোকক লৈ যাম আজি ডে 1 হয় ডে 1ত মই ইমান টাফ লেভেল নলওঁ আজি কিছুমান বেসিক নাম্বাৰ সিস্টেমৰ কথা তোমালোকক বুজাম আৰু যাৰ একেবাৰে মেথছত 0 আছে বা একোই নাজানা সেইবোৰকো এইটো বহুত হেল্পফুল হ'ব ওকে একেবাৰে 0 বেসিকৰ পৰা জুনুবা স্টাৰ্ট কৰিব বিচাৰা আজি ডে 1 হয় সেইকাৰণে বহুত সৰু কথা শিকাম ইয়াৰ পৰা আৰু এইবোৰো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হ'ব ওকে চাবা এতিয়া মোস্ট ইম্পৰ্টেন্টলি আহি গল কি প্ৰাইম নাম্বাৰ যাক আমি মৌলিক সংখ্যা বুলি কওঁ মৌলিক সংখ্যা কাক কয় যিবোৰ সংখ্যাক এক আৰু সেই সংখ্যাটোৰে নিজে হৰণ যায় ওকে those number which number is exactly divisible by 1 and the number itself those number which is exactly divisible by 1 and the number itself is called the prime number যিবোৰ সংখ্যাক এক আৰু সংখ্যাটো নিজে হৰণ যায় চাবা এক আৰু সংখ্যাটো নিজে হৰণ যায় সেইবোৰ সংখ্যাক কি বুলি কোৱা হয় মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ বুলি কোৱা হয় যেনে এক্সাম্পল দি বুজো ওকে এক্সাম্পল দি বুজিলে আমাক সহজ হয় যেনেকে 2 চাবা 2 1 ৰে হৰণ যায় 2 2 ৰে হৰণ যায় চাবা এক আৰু সংখ্যাটো নিজেৰে হৰণ যায় সেইকাৰণে এইবোৰ সংখ্যা কি হৈ গল মৌলিক সংখ্যা এতিয়া চাবা 3 ক 1 ৰে হৰণ যায়
একেৰে হৰণ যায় আৰু 3ৰে হৰণ যায় সেইকাৰণে এই সংখ্যাটো কি হৈ গল মৌলিক সংখ্যা এতিয়া চাবা 4 এটা উদাহৰণ লৈ লওঁ চাবা 4ক 1ৰে হৰণ যায় 4ক 2ৰে হৰণ যায় 4ক 4ৰেও হৰণ যায় চাবা এটা মৌলিক সংখ্যাৰ বৈশিষ্ট্য কি আছিল মৌলিক সংখ্যাৰ বৈশিষ্ট্য কি আছিল একেৰে হৰণ যায় আৰু সেই সংখ্যাটো নিজে হৰণ যায় কিন্তু ইয়াত কি হৈ গল দুই বেলেগেও হৰণ গৈ আছে চাবা মৌলিক সংখ্যা হল বহুত লয়েল মৌলিক সংখ্যাটো হল কি বহুত লয়েল ইয়াক কি হৈ যায় চাবা ইয়াৰ জীৱনত দুটাই আছে কি নিজে আৰু তাৰ এইটো ওকে বি লয়েল কিন্তু বাকিবোৰ সংখ্যা এইটো কি হয় লয়েল নহয় মানে কি মৌলিক সংখ্যা নহয় চাবা মৌলিক সংখ্যা বহুত লয়েল কি কাৰ লগত যায় একৰ লগত যায় আৰু কি নিজে যায় নো লফড়াবাজি ওকে ইধৰ দেখো এতিয়া চাবা 4 কি হয় গতিকে 4ক আমি মৌলিক সংখ্যা বুলি কব নোৱাৰো এতিয়া মৌলিক সংখ্যাৰ পৰা কিছুমান কোৱেশ্চন আহিব পাৰে এটা খুদিব পাৰে স্মলেষ্ট প্ৰাইম নাম্বাৰ কি তোমালোকক খুদিব পাৰে কি স্মলেষ্ট প্ৰাইম নাম্বাৰ কি হয় 2 হয় এতিয়া খুদিব পাৰে অনলি ইভেন প্ৰাইম কি হ'ব পাৰে 2 এতিয়া অনলি ইভেন প্ৰাইম মানে কি হয় যুগ্ম মৌলিক এতিয়া যুগ্ম মৌলিক কি হয় একমাত্ৰ যুগ্ম সংখ্যা যি মৌলিক হয় এটো কি হয় 2 আৰু এটা খুদিব পাৰে চাবা smallest odd prime কি হয় smallest odd prime হয় 3 মানে আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো হল কিমান 3 ওকে এটো মনত ৰাখিবা দে কেতিয়াবা কোৱেশ্চন তোমালোকক খুদিব পাৰে এটা স্মলেষ্ট প্ৰাইম নাম্বাৰ আমি গম পালো 2 হয় আৰু অনলি ইভেন প্ৰাইমও গম পালো 2 হয় আৰু স্মলেষ্ট অড প্ৰাইমও আমি গম পাই গলো কিমান হয় 3 হয় এটো বেচাৰা বহুত লয়েল কি কাৰ লগত যায় একৰ লগত যায় আৰু কি নিজে যায় ওকে বেলেগৰ লগত নো বেলেগৰ লগত না যায় কি এতিয়া আহি গল আমাৰ ধুৰন্ধৰ বদমাছ কোন আহি গল এটা কম্পোজিট নাম্বাৰটো কি হয় চাবা এটা কম্পোজিট নাম্বাৰটো কি হয় বদমাছ হয় এটো জিয়াৰ দুটাতকে বেছি উৎপাদক আছে এতিয়া চাবা এটোটো ঠিকই হল এতিয়া আমি এলসিএম তো কব সরি ইয়া প্রাইম নাম্বারও তো কব পাৰিম ন যাৰ মাত্ৰ দুটা উৎপাদক আছে তাতকে বেছি নাই ওকে ইটস আ ভেরি লয়াল ইয়াত কি হয় যাৰ দুটাতকে বেছি উৎপাদক আছে সেইবোৰ সংখ্যাক আমি কি বুলি কওঁ যৌগিক সংখ্যা বুলি কওঁ বা ইংলিশত আমি কম্পোজিট নাম্বাৰ বুলি কওঁ okay those number which have more than 2 factor is called the composite number যাৰ দুটাতকে বেছি আছে समझो बात যেনেকে চাবা 4 অলপ আগত কৈছিলো না ই লয়েল নহয় মানে মৌলিক নহয় মৌলিকতা নাই বেছিৰা 1 2 ৰেও হৰণ গৈ আছে ইফালে 4 ৰেও হৰণ গৈ আছে গতিকে এইটো কি হয় মৌলিক সংখ্যা নহয় যৌগিক সংখ্যা এতিয়া চাবা 6 1 ৰে হৰণ গৈ আছে 2 ৰেও যায় ইয়াৰ 3 ৰেও যায় ইয়াক 6 ৰেও যায় এটো আৰু বদমাছ ইয়াৰ দুটাতকে বেছি 4টা উৎপাদক আছে গতিকে এটো কি হৈ গল এটো হৈ গল কম্পোজিট নাম্বাৰ এটা নেক্সট চাবা এতে ইয়াত কোৱেশ্চন খুদে কি মান খুদে নেকি কোৱেশ্চন কি হোৱাট ইজ কম্পোজিট নাম্বাৰ বুলি নুখুদে বা আমাৰ মানে যৌগিক সংখ্যা কি বুলি নুখুদে অলপ টাফটো খুদিবই না ইয়াত খুদিব পাৰে smallest composite number smallest composite number কি হয় 4 হয় আৰু এটা খুদিব পাৰে ইয়াত আৰু এটা খুদে mind it smallest odd composite লিখিছো composite এটো হল 9 এটো মনত ৰাখবা ওকে এটো মনত ৰাখবা
ৰাখবা এটা চাবা এটা নেক্সট হৈ গল কম্পোজিট আৰু প্ৰাইম লয়েল আৰু ইউ টৰ্টৰ নিচিনা বদমাস এটা নেক্সট চাব লাগে ৰেশনেল নাম্বাৰ the rational number কাক কয় rational number সকলো সংখ্যাক আমি rational number বুলি কওঁ এটা কাক কওঁ সালা সিম্পল এটা কাক কওঁ rational number যিবোৰ সংখ্যা একদম বেসিকৰ পৰা ওকে বেসিক ক্লিয়াৰ হ'ব লাগিব তোমালোকৰ এতিয়া বেসিক ক্লিয়াৰ কৰি আছো যদি বেসিক ক্লিয়াৰ হয় ফৰ सकता है এটা rational number কি হয় যিবোৰ সংখ্যাক আমি যিবোৰ সংখ্যাক p by q ৰূপত লিখিব পাৰো p by q ৰূপত লিখিব পাৰো আৰু যত q does not equal to 0 হয় যত q 0 নহয় বা যাক আমি ভগ্নাংশত লিখিব পাৰো বা এটো ক'ব পাৰি যাক আমি ভগ্নাংশ ৰূপে লিখিব পাৰো ফ্ৰেকশনত লিখিব পাৰো সেইবোৰ সংখ্যাক আমি কি বুলি কওঁ ৰেশনেল নম্বৰ তাত কি হ'ব পাৰে 1/2 3/4 এইবোৰ সকলো ৰেশনেল নম্বৰ ওকে কিয়নো ইয়াক আমি p ইয়াক আমি q ৰূপত লিখিব পাৰো এতিয়া খুদিবা ঋষভ দা 1 2 3 4 5 6 7 8 9 10 এইবোৰ ৰেশনেল নম্বৰ হয় নে নাই এটাক আমি এৰি দিম এটা চাবা 1 2 3 4 এইবোৰ আকৌ ৰেশনেল নম্বৰ হয় নে নহয় এইবোৰ ৰেশনেল নম্বৰ হয় নে নহয় চাবা ইয়াৰ তলত 1 ইয়াৰ তলত 1 ইয়াৰ তলত 1 ইয়াৰ তলত 1 চাবা সকলো সংখ্যাৰ তলত এটা 1 থাকে হয় নে নহয় সকলো সংখ্যাৰ তলত এটা 1 থাকে গতিকে ইয়াক আমি p ইয়াক আমি q ইয়াক p ইয়াক q মানিব পাৰো নে নাই মানবা পাৰো নে নাই পাৰো গতিকে এইবোৰ সকলো সংখ্যা আমি ৰেশনেল নম্বৰ বুলি ক'ব পাৰো যাক আমি p by q ৰূপত লিখিব পাৰো ওকে গুড এতিয়া এইটো সংখ্যা এতিয়া 5 তলত 0 এইটো ৰেশনেল নম্বৰ হয় নে নহয় এইটো ৰেশনেল নম্বৰ নহয় কিয়নো আমি কৈছিলো p by q ৰূপত লিখিব পাৰো যত q does not equal to কি হৈছিলে 0 কিন্তু ইয়াক কি কৰি দিলে ই 0 ধকেবাজ 0 ওলালে গতিকে ইয়াক আমি কি বুলি কওঁ এটো ৰেশনেল নম্বৰ নহয় ওকে ৰেশনেল নম্বৰ আৰু এটা কথা মনত ৰাখিবা তোমালোকৰ কোৱেশ্চন খুদিব পাৰে যে which of the following is rational number চাবা যদি ৰুট ওভাৰৰ ভিতৰত যদি পাৰফেক্ট স্কয়াৰ থাকে এতিয়া পাৰফেক্ট স্কয়াৰ কাক কয় পাৰফেক্ট স্কয়াৰ সমূহ কি হয় পূৰ্ণবৰ্গ সংখ্যা যেনে 1 1 1 2 2 4 3 3 9 5 5 25 4 4 16 6 6 37 যিমান বৰ সংখ্যা আছে ইয়াত আছে মোৰ চাৰ্টবা দেখাইছো 1 মিনিট এইবোৰ সংখ্যাক আমি কি বুলি কওঁ পূৰ্ণ বৰ্গ সংখ্যা যেনে এইটো 361 এইটো 400 800 এইটো তোমালোকে মুখস্থ কৰিব লাগিব পুৰা 30 লৈ গেটো পুৰা চকুৰ আগত হ'ব লাগিব পুৰা ওকে এইটো বহুত ইম্পৰ্টেন্ট হয় এটো বহুত ইম্পৰ্টেন্ট হয় এতিয়া চাবা অলপ আগত কৈছিলো যে ৰেশনেল নম্বৰ কি হয় যদি ৰুট ওভাৰৰ ভিতৰত এইবোৰ সংখ্যা থাকে যেনে এই বক্সৰ ভিতৰৰ সংখ্যাবোৰ থাকে তেন্তে এইটো কি হ'ব এই বক্সৰ ভিতৰৰ সংখ্যা থাকে তেন্তে সেইবোৰ সংখ্যা সকলো পৰিমেয় হ'ব যেনেকে ইয়াত যদি থাকে 4 তেন্তে that is also rational number যদি ইয়াত থাকে √121 এইটো হ'ব rational number যদি √144 থাকে that is also rational number
যদি ইয়াত থাকে 150 তেন্তে কি হ'ব এটো ৰেশনেল নাম্বাৰ নহয় not a rational number number 7 thala for a region যদি থাকে that is also not a rational number okay এতিয়া মনত ৰাখিবা যদি কোনোবা এটা ৰুট ওভাৰৰ ভিতৰত এইবোৰ সংখ্যা থাকে যেনে 1 4 1 4 9 16 25 36 49 64 81 100 এইবোৰ থাকে তেন্তে ইয়াক আমি কি বুলি কওঁ ৰেশনেল নাম্বাৰ বুলি কওঁ আৰু যদি এইবোৰ সংখ্যাৰ বাহিৰত সকলো সংখ্যা থাকে তেতিয়া আমি তাক কি বুলি কওঁ ইৰেশনেল নাম্বাৰ ওকে এতিয়া চাবা এইবোৰ সংখ্যা বাহিৰে যদি বেলেগ থাকে সেইবোৰক আমি কওঁ ইৰেশনেল নাম্বাৰ ইৰেশনেল নাম্বাৰ কি হয় এটা যিবোৰ সংখ্যাক আমি p/q ৰূপত লিখবা নুৰু আমি ইয়াক লিখিব নোৱাৰো this is known as the irrational number যিবোৰ সংখ্যাক আমি p/q ফৰ্মত লিখিব নোৱাৰো হেতুক আমি কি বুলি কওঁ irrational number আমি কেনেকৈ চিনাক্ত হ'ব পাৰো যেনে কোনো এটা চাবা সিম্পল টাৰ্মিনেটিং বা নন টাৰ্মিনেটিং ওকে চাবা ৰুট ওভাৰৰ ভিতৰত যদি চাবা টাৰ্মিনেটিং নন টাৰ্মিনেটিং অলপ এক্সপ্লেনেশন দিব লাগে ওকে ইয়াত ৰেশনেল নাম্বাৰ ইয়াতে চাবা যদি কোনোবা এটা সংখ্যাৰ দশমিক বিস্তৃতি ঘটে যদি চাবা ৰেশনেল নাম্বাৰত এটা শৰ্ট ট্ৰিক মই মনত ৰাখিবৰ কাৰণে ৰাখিছো তোমালোকক চাবা এটা ইয়াত যদি কোনোবা এটা সংখ্যা দেখা যেনেকে 1 যেনেকে 0.25 এনেকে শেষ হৈ গৈছে চাবা যেনে 1.5 যেনেকে শেষ হৈ গৈছে না ইয়াৰ পাছত কোনো সংখ্যা নাই এইবোৰ সংখ্যা সদায় ৰেশনেল নাম্বাৰ হয় আৰু দশমিকৰ ক্ষেত্ৰত যদি দশমিকৰ ক্ষেত্ৰত 0.6666666 6666 এনেকে কন্টিনিউ সেম নাম্বাৰ ৰিপিট হৈ থাকে সেইবোৰ সংখ্যা ৰেশনেল নাম্বাৰ হয় আৰু চাবা ইয়াক কেতিয়াবা 0.6 এনেকে বাৰ বুলিও লিখা থাকে ওকে 0.6 ইয়াক কেতিয়াবা বাৰ বুলি এনেকে বাৰ দিয়া থাকে সেইটো মানে কি হয় ৰেশনেল নাম্বাৰ হয় আৰু যদি এনেকা থাকে কোনোবা এটা সংখ্যা লিখি দশমিক বিস্তৃতিৰ পৰিসমাপ্তি ঘটিছে বা টাৰ্মিনেট হৈছে যেনেকে 1.26 ইয়াৰ পাছত একো লিখা নাই তেন্তে that is also rational number যদি এনেকে লিখছে 0.272727 সেম সংখ্যা যদি ৰিপিট হৈ আছে তেন্তে that is also rational number okay all you understand ঠিক আছে তেন্তে irrational number কি হ'ব পাৰে অলপ আগত কৈছিলো যিবোৰ সংখ্যাক p/q ৰূপত লিখিবা নুৰু সেইবোৰ সংখ্যাক আমি কি বুলি কওঁ irrational number আৰু এটা আছে যিবোৰ সংখ্যা ৰুট ওভাৰৰ ভিতৰত পূৰ্ণ বৰ্গ সংখ্যা নহয় যেনেকে not a perfect square that is known as irrational number okay আৰু দশমিক বিস্তৃতিৰ পৰিসমাপ্তি নহতে যেনে 123900100000399 যদি কোনো এটা প্যাটাৰ্ন ফলো কৰা নাই দশমিকৰ পাছত কোনো ৰিপিট হোৱা নাই সংখ্যাটো বা টাৰ্মিনেট হোৱা নাই এনেকে অলপ দেখাইছিলো ন এনেকে টাৰ্মিনেট হোৱা নাই বা এনেকে ৰিপিট হোৱা নাই তেন্তে সেইবোৰ সংখ্যাক আমি কি বুলি কওঁ irrational number বুলি কওঁ can you got it rational আৰু irrational okay very good এতিয়া চাবা এটা বস্তু মই পাহৰি আছিলো এইটো হল তোমালোকৰ প্ৰাইম নাম্বাৰটো কৰা নাই না এতিয়া পাৰফেক্ট নাম্বাৰ আছে কম্পোজিট নাম্বাৰ আছে কম্পোজিট নাম্বাৰটো অলৰেডি কলো এটা হৈ গল পাৰফেক্ট নাম্বাৰ এটা পাৰফেক্ট নাম্বাৰ কি হয় না চাবা পাৰফেক্ট নাম্বাৰ কি হয় যেনেকে পাৰফেক্ট নাম্বাৰ কি হয় চাবা পাৰফেক্ট নাম্বাৰ কি হয় যিবোৰ সংখ্যাৰ উৎপাদক উৎপাদকৰ যোগফল নিজক এৰি সেই সংখ্যাটোৰ সমান হয় তেন্তে তাক পাৰফেক্ট স্কয়াৰ বুলি কয়
perfect square বুলি কয় যেনে এটা এক্সাম্পল দিওঁ এক্সাম্পল যেনে 6 একেৰেও যায় হৰণ 6 দুইৰেও হৰণ যায় 6 তিনিৰেও হৰণ যায় 6 ৰেও হৰণ যায় ওকে বাকি উৎপাদকবোৰৰ যোগফল নিজক এৰি বুলি কৈছো ন ইয়াত নিজক এৰি বুলি কৈছো চাবা নিজক এৰি ক'ত নিজক এৰি ক'ত छोड़ দিয়া ওকে এইবোৰৰ যেনেকে 1 + 2 + 3 যদি 6 ওলায় তেন্তে 6 আমি কি বুলি কওঁ পারফেক্ট নাম্বার বুলি কওঁ ওকে can you got it চাবা যিমান উৎপাদক আছে নিজক এৰি বাকি উৎপাদকৰ যোগফল যদি সেই সংখ্যাটোৰ সমান হয় তেন্তে ইয়াক আমি পারফেক্ট স্কয়ার বুলি কওঁ বুঝছানে নাই যেনে 1 + 2 + 3 you got a 6 okay very good এতিয়া কো প্ৰাইম মানে কি হয় এটো বহুত ইম্পৰ্টেন্ট কো প্ৰাইমক অসমীয়াত আমি সহমৌলিক বুলি কওঁ কি বুলি কওঁ সহমৌলিক এটা সহমৌলিক কাক বুলি কোৱা হয় এটা সহমৌলিক কি হয় এটা সহমৌলিক মানে যিকোনো দুটা সংখ্যা যাৰ গসাগু 1 হয় মানে সেই দুটাৰ সাধাৰণ উৎপাদক সদায় কি হয় 1 হয় ইয়াত এটা কথা মনত ৰাখিবা কোন দুটা সংখ্যা ক্ৰমিক হ'ব পাৰে সহমৌলিক হ'ব পাৰে যদি দুটা সংখ্যাৰ গসাগু কি হয় 1 হয় এটা নেক্সট ক্লাছত মই লসাগু আৰু গসাগু ওলাব শিকাম আৰু মৌলিক উৎপাদক পদ্ধতিৰে কেনেকৈ কৰে প্ৰাইম ফেক্টৰাইজেশ্যন এইবোৰ শিকাম নো টেনশন ওকে যদি দুটা সংখ্যাৰ গসাগু 1 হয় সেইবোৰ সংখ্যাক আমি কি বুলি কওঁ কো প্ৰাইম নম্বৰ বুলি কওঁ এটো অলপ ভালদৰে শুনিবা যেটো এক্সামত বহুত বাৰ কোৱেশ্চন কৰে থ্যাংক ইউ ইফালে শুনা 10 number having HCF 2 number English at saba 2 number having HCF 1 HCF কিমান HCF 1 হয় সেইবোৰ সংখ্যাক আমি কি বুলি কওঁ কো প্ৰাইম বুলি কওঁ এতিয়া কো প্ৰাইম কি হ'ব পাৰে চাবা যেনেকৈ মই দেখাইছো তোমাক 2 আৰু 5 এই দুটাৰ গসাগু কিমান হয় যেনেকৈ 2 ক আমি কি লিখিব পাৰো 1 পূৰণ 2 আৰু 5 ক আমি লিখিব পাৰো 1 পূৰণ 5 আৰু দুটাৰ মাজত কমন এটাই সংখ্যা আছে হেতু হল 1 মানে ইয়াৰ HCF কিমান হল 1 গতিকে এই সংখ্যাটোক আমি কি বুলি কওঁ কো প্ৰাইম বুলি কওঁ বা সহমৌলিক বুলি কওঁ এতিয়া কো প্ৰাইম কি হয় এতিয়া কো প্ৰাইম কেনেকৈ চিনাক্ত কৰিবলৈ কিছুমান শৰ্ট ট্ৰিক্স আছে নেকি আছে চাবা যদি কোনো ক্ৰমিক সংখ্যা যদি দুটা ক্ৰমিক সংখ্যা থাকে যদি চাবা ক্ৰমিক সংখ্যা দুটা ক্ৰমিক সংখ্যা সদায় কো প্ৰাইম হয় সহমৌলিক হয় যেনে 1 আৰু 2 2 আৰু 3 3 আৰু 4 4 আৰু 5 5 আৰু 6 সদায় কি হয় মৌলিক সংখ্যা সহমৌলিক এটো হয় ইম্পৰ্টেন্ট আৰু সেকেন্ডটো কি হ'ব পাৰে সেকেন্ডটো হ'ব পাৰে ক্ৰমিক অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা কি হয় যেনে 2 আৰু 5 ক্ৰমিক 2 আৰু 3 2 আৰু 3 3 আৰু 5 5 আৰু 7 7 আৰু 9 এইটো দুটা সংখ্যা সদায় কি হয় সহমৌলিক হয় যিমান আছে আৰু ক্ৰমিক অযুগ্ম সংখ্যা আৰু দুটা মৌলিক সংখ্যা সদায় কি হয় সহমৌলিক যেনেকৈ 2 আৰু 5 3 আৰু 5 you can say that 5 and 11 এইবোৰ সংখ্যা কি হয় সহমৌলিক হয়
এটা সহমৌলিক বুজি পালা যিবোৰ সংখ্যাৰ সদায় গসাউ 1 হয় তেন্তে আমি তাক কি বুলি কম সেই দুটা সংখ্যা সহমৌলিক এতে এক্সামত তোমালোকে কেনেকৈ গম পাবা যে এই দুটা সহমৌলিক হয় কি গসাউ ওলাই থাকিবা বেসিক্যালি জেনাৰেলি কি দিয়া থাকে এইবোৰ সংখ্যাই দিয়া থাকে চাবা 1 আৰু 2 ক্ৰমিক সংখ্যা যেটো ক্ৰমান্বয়ে একেলগে থাকে এইবোৰ সংখ্যা দিয়া থাকে আৰু ক্ৰমিক অযুগ্ম সংখ্যা যেনে 2 আৰু 3 3 আৰু 5 3 আৰু 5 ও সৰি এইটো নহয় দে 2 আৰু 3 2 বনাই দিলো that is problem 3 and 5 5 and 7 7 and 9 okay আৰু দুটা মৌলিক সংখ্যা সদায় কি হয় কো প্ৰাইম হয় ইয়াত মই 2 আৰু 5 3 লিখি দিছিলো গলতি হে বেটা পালা এইবোৰ এইটো হয় কি হয় সহমৌলিক এইটোৰ পৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আহে আৰু এটা টপিক সদায় মনত ৰাখিবা ইয়াত চাবা যেতিয়া কো প্ৰাইম দিয়া থাকে কো প্ৰাইম মানে সদায় কি হয় সহমৌলিক এটোটো জানা সহমৌলিক আৰু কো প্ৰাইমত সদায় দুটাই সংখ্যা থাকে কিমান সংখ্যা থাকে দুটা সংখ্যা ওকে আৰু ইয়াৰ সহমৌলিকৰ গসাউ সদায় কিমান হয় 1 হয় মানে HCF সদায় কিমান হয় 1 হয় এটো মোস্ট ইম্পৰ্টেন্ট টপিক বস্তু আৰু লসাগু কি হয় লসাগু কিমান হয় লসাগু সদায় সংখ্যা দুটাৰ পূৰণফল হয় সংখ্যা দুটাৰ পূৰণফল মানে product of two number যেনেকে ইয়াত LCM আছে ওকে যেনে আমি অলপ আগত কৈছিলো সবা কৰি আছো ইয়াত যেনে আমি জানো 5 আৰু 7 দুটা কোপ্ৰাইম ইয়াৰ HCF এতিয়া নিলিখো দে দুবাৰ অসমীয়া ইংলিছত ইয়াৰ HCF সদায় কি হয় 1 হয় আৰু LCM সদায় কি হয় 5 পূৰণ 5 গুণ 35 হয় ওকে ইয়াত এটা কোৱেশ্চন খুলে চাবা ইয়াত কোৱেশ্চন খুলে যদি দুটা কোপ্ৰাইমৰ গুণফল 21 হয় তেন্তে ইয়াৰ LCM কি হ'ব LCM কিমান হ'ব এইটো কোৱেশ্চন খুদিব পাৰে তেন্তে এই কন্ডিশনত তোমালোকে কি কৰিবা চাবা যদি দুটা কোপ্ৰাইমৰ গুণফল মানে প্ৰডাক্ট কিমান হয় মানে এই দুটা পূৰণ কৰিলে 21 পাও তেন্তে ইয়াৰ LCM কিমান হ'ব আমি জানো ন সদায় জানো কোপ্ৰাইমৰ গুণফল সদায় ইয়াৰ LCM ৰ সমান হয় গতিকে LCM কিমান হ'ব LCM সদায় কিমান হ'ব 20 হ'ব কিয়নো ইয়াত অলৰেডি কোৱা আছে যে গুণফল ইমান বুলি আমাক অলৰেডি কোৱা আছে ইয়াত কি বুলি গুণফল ইমান বুলি গতিকে গুণফল 21 হলে ইয়াৰ LCM ও কিমান হ'ব 21 হ'ব আৰু যদি ইয়াক কোৱা HCF কিমান হ'ব HCF 1 হ'ব সেই সংখ্যা দুটাৰ HCF কিমান হ'ব 1 হ'ব আৰু সেই সংখ্যা দুটাৰ পূৰণফল যদি 21 হয় তাৰ LCM ও কিমান হ'ব 21 হ'ব ওকে ইয়াৰ HCF সদায় কিমান হ'ব 1 হ'ব কিয়নো ইয়াত কোৱাই আছে কোপ্ৰাইম বুলি আৰু কোপ্ৰাইমৰ সদায় LCM কিমান হয় 1 হয় ওকে মনত হৈ গ'ল that is very important এটা নেক্সট আহিছিলে টুইন প্ৰাইম নেক্সট কি আছিলে এটা তোমালোকৰ নেক্সট আছিলে টুইন প্ৰাইম ইয়াকটো কি বুলি কয় যমজ মৌলিক বুলি কোৱা হয় টুইন প্ৰাইম সিম্পল কথা যদি দুটা মৌলিক সংখ্যাৰ যদি দুটা
মৌলিক সংখ্যাৰ যদি দুটা মৌলিক সংখ্যাৰ যদি দুটা মৌলিক পাৰ্থক্য 2 হয় তেন্তে ইয়াক যমজ মৌলিক ইয়াক 2 prime twin prime কোৱা হয় twin prime বুলি কোৱা যেনে 5 আৰু 7 3 আৰু 5 এই দুটাৰ ডিফারেন্স কিমান আছে 2 এই দুটাৰ ডিফারেন্স কিমান আছে 2 11 আৰু 13 যাৰ ডিফারেন্স কিমান আছে 2 ওকে যেনে 17 আৰু 19 যাৰ ডিফারেন্স কিমান আছে 2 ইয়াক আমি কি বুলি কম টুইন প্ৰাইম ওকে ইয়াক আমি কি বুলি কম টুইন প্ৰাইম এতিয়া চাবা এতিয়া আমি গৈ আছো নেক্সট কি আছে ইয়াত ৰিলেশনেল হৈ গ'ল আৰু এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট স্কোয়াৰ নাম্বাৰবোৰ তোমালোকে একদম মনত ৰাখিবা কৈ আছো এতিয়া নেক্সট ক্লাস কৰি যেতিয়া গৈ থাকিম না তেতিয়া গম পাবা এইটো কিয় ইম্পৰ্টেন্ট হয় এই বস্তু কিয় ইম্পৰ্টেন্ট হয় পাছত গম পাবা কৈছো ন এইটো মনত ৰাখিবা ভালকে ওকে এইটো স্লাইড ব্ল্যাঙ্ক এইটো স্লাইড আৰু ইম্পৰ্টেন্ট ফৰ্মুলা তোমালোকক যিবোৰ ইম্পৰ্টেন্ট বুলি কওঁ এইটো তোমালোকে ভালকে মনত ৰাখিবা এইটো তোমালোকৰ কাৰণে বহুত জৰুৰী হয় এইটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এই 8টা ফৰ্মুলা আছে চাবা a plus b whole square a minus b whole square a square minus b square a plus b cube a minus b cube a cube plus b cube a cube minus b cube a plus b a plus c whole square to আটাইতকৈ সহজ আছে a plus b cube এইবোৰটো আৰামছে পাৰিবা এইবোৰ কাৰণ আছে মই অলপ পাছত জনাই আছো a cube plus b cube plus তাই যাবি a plus b এইবোৰ মনত ৰাখিবা এইটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় সেট কৰি লবা বা স্ক্ৰিনশ্বট মাৰি লোৱা বা জি কৰিবা কৰা এটা মনত ৰাখিব লাগিব